হে গাইজ আজি কি বনাইছোঁ জানেনে মাটি মাহৰ দাইল কিহেৰে সৈতে এয়া দিছোঁ মই কঁঠাল গুটি সম্পূৰ্ণ ভিডিঅ' আহি আছে আপোনালোকে চাব আৰু কোনে কোনে ভাল পায় এই মাটি মাহৰ দাইলৰ তৰকাৰীখন কমেণ্টত জনাবলৈ কিন্তু নেপাহৰিব। হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? নিশ্চয় ভাল, আমিও ভাল আছোঁ আপোনালোকৰ আশীৰ্বাদত। আজি এটা ৰেচিপিৰ ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। চাওক আজি কি ৰেচিপি বনাম, কেনেকৈ বনাম আৰু কি পদ্ধতিত বনাম। দেৰি নকৰি এই ৰেচিপিটোৰ মাজলৈ যাওঁ। আজি এয়া ধৰিব পাৰিছেনে কি এয়া কঁঠাল গুটি। আজি কঁঠাল গুটিৰ ৰেচিপি আপোনালোকৰ মাজলৈ লৈছোঁ। এয়া ধুনীয়াকৈ চেলাই লৈ লৈছোঁ। এনেদৰে বাকলিটো পেলাই পানীত এনেদৰে তিয়াই থৈ দিছোঁ। তেতিয়াহে ইয়াৰে এই ৰঙা ৰঙা বাকলিটো সোনকাল চেলাব পাৰি। এনেদৰে বাকলিটো গুচাই আপোনালোকে পানীত তিয়াই থ'ব। এতিয়া মই গোটেইকেইটা ভালদৰে চেলাই লওঁ। এইকেইটা চেলাই ল'লোঁ। চাই থাকিব ভিডিঅ'টো সম্পূৰ্ণভাৱে আৰু স্কিপ নকৰাকৈ। কেনেকৈ বনাম, ইয়াৰে লগত কি কি ইনগ্ৰিডিয়েণ্টছ দিম চাই থাকক। দেৰি নকৰি ৰেচিপিটোৰ মাজলৈ যাওঁ। এয়া কঁঠাল গুটিৰ লগত মই এয়া মাটিমাহৰ দাইল দিছোঁ। এবাটি দাইল লৈ লৈছোঁ। প্ৰথমতে মই এই কুকাৰটোত এয়া দি লৈছোঁ কঁঠাল গুটিকেইটা আৰু এয়া দাইলকেইটা দি দিছোঁ। মই কুকাৰটোত 4টা বা 5টা চিটি মাৰি ল'ম। গেছৰ ওপৰত বহুৱাই দি দিছোঁ। এতিয়া মই কুকাৰটোত 4টা 5টা চিটি মাৰি ল'লোঁ। দেখিছেনে? এই ধুনীয়াকৈ সিজি গৈছে। বাকী প্ৰচেছখিনিও আপোনালোকক দেখুৱাই আছোঁ। অলৰেডি কেৰাহীটো মই গৰম হ'বলৈ দি দিছোঁ। এয়া মই তেল দি ল'ম। প্ৰথমতে তেলখিনি গৰম হ'ব দিম অলপ। তেলখিনি গৰম হৈছেয়ে। এতিয়া ইয়াতে লং, ইলাচি, ডালচেনি আৰু 2টা শুকান জলকীয়া দি দিছোঁ। তাৰপিছত পিঁয়াজ এটা কাটি দি দিছোঁ। ইয়াত দেখিছেনে পেষ্টখিনি ধুনীয়াকৈ নৰম হৈছে। ইয়াতে এতিয়া আদা, নহৰু আৰু জলকীয়াৰ পেষ্ট দিছোঁ এচামুচ। এইখিনি লৰাই দিছোঁ ইয়াতে একেলগে। তাৰপিছত এতিয়া মই বইল কৰি থোৱা দাইলখিনি দি দিছোঁ। ইয়াত দেখিছেনে কি ধুনীয়াকৈ ইয়াত উতলিব ধৰিছে। এতিয়া ইয়াতে মই দিম ইয়াতে এতিয়া জিৰাৰ গুড়ি দিছোঁ এচামুচ। তাৰপিছত এয়া দিছোঁ ধনিয়াৰ গুড়ি এচামুচ আৰু মই দিম এয়া জলকীয়াৰ গুড়ি আধা চামুচ। এইখিনিত এফালৰ পৰা তলপৰ কৰি এয়া লৰাই দি দিম আৰু এটা উতলাই দিব দিম। তেতিয়াহে খাবলৈ সোৱাদ লাগিব। মছলাখিনিও দাইলত ধুনীয়াকৈ সোমোৱাই যাব। ভালদৰে এটা উতলাই দিব দিম। এয়া বনাইছোঁ দেখিছেনে? ভাতটো মই এনেদৰে চচপেনত বনাওঁ। ধুনীয়াকৈ উতলিব ধৰিছে। এয়া দেখিছেনে? মই ধুনীয়াকৈ 10 মিনিট সময় উতলালোঁ। কঁঠাল গুটি আৰু মাটিমাহৰ দাইল। কোনে কোনে বাৰু এই দাইলখন ভাল পায় কমেণ্টত জনাবচোন। মোৰ কিন্তু খুবেই প্ৰিয় এই দাইলবিধ। যদি এইখিনিতে ৰেচিপিটো ভাল পালে তেনেহ'লে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আৰু যদি প্ৰথমবাৰ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব। লগতে ফেচবুক পেজতো ফ'ল' কৰিব। আকৌ এটা নতুন ৰেচিপিৰে সৈতে লগ হ'ম। আজিলৈ আহিছোঁ। এয়া হৈ গ'ল, নমাই থৈ দিলোঁ। আজি ৰেচিপিটো কেনে পালে আপোনালোকে কমেণ্টত জনাব। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আৰু প্ৰথমবাৰ যদি মোৰ চেনেলত আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব। লগতে ফেচবুক পেজতো ফ'ল' কৰিব। আকৌ এটা নতুন ৰেচিপিৰে সৈতে লগ হ'ম। আজিলৈ আহিছোঁ।